বৰ্ডাৰগিৰ ধাবাত ব্ৰেকফাষ্ট কৰি যাম শ্বিলঙলৈ। যাম কি লৈছা? পপকৰ্ণ আৰু এইটো পিকেদি চাহ আৰু ইয়াতে বিভিন্ন ধৰণৰ আনাৰস আৰু কি পায় বিভিন্ন ধৰণৰ ফল মূলৰ লগতে বিভিন্ন ধৰণৰ আচাৰ বা এই গাজ তেনেকুৱা ধৰণৰ দোকানবোৰ ৰাস্তাতে থাকে। হয়, আমি আহিছোঁ শ্বিলং গৰম বন্ধ বুলি চহৰা যাম, সেইকাৰণে শ্বিলঙৰ ভিতৰত নোসোমাওঁ, ডাইৰেক্ট আমি বাহিৰে বাহিৰে চেৰাপুঞ্জীৰ ফালে গৈ আছোঁ। আৰু আজিকালি অকণমান শ্বিলঙত জাম এটা লাগে, সেইকাৰণে আমি ৰাস্তাতে ৰৈ আদিয়াৰ কাৰণে এটলিষ্ট ভাতটো বনাবলগীয়া খাব লাগিব। এতিয়া হুইচেল মাৰালেহে বাকী আৰু আমাৰ আদিয়া তাই ভোক লাগিব বুলি আমি ৰাস্তাতে খানা চানা বনাই মেলি ৰেডি হৈ যাম। আচলতে আমি তিনিটাই যিহেতু ঘূৰোঁ, বহুতখিনি বস্তু লৈ ঘূৰি ফুৰোঁ একেলগে। আদিয়াও সৰু হয়, বাহিৰা খানা ইমানকৈ খাব নোৱাৰে, আৰু পৰাপক্ষত আমি তাইক ঘৰুৱা খানা দিবলৈ চেষ্টা কৰোঁ, কাৰণ খোৱাত একেবাৰে বেয়া হয় তাই। আমাৰ লাঞ্চ ৰেডি। শ্বিলং সকলোৱে গৈছে চাগে, আৰু শ্বিলং আমাৰ গুৱাহাটীৰ পৰা বহুত ওচৰ হয়, কিন্তু আমি গৈ আছিলোঁ নগাঁৱৰ পৰা। আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ 8টামান বজাত, আৰু আজিকালি অলপ জাম থাকে শ্বিলঙৰ ভিতৰত, সেয়েহে আমি শ্বিলঙৰ ভিতৰত সোমোৱা নাই। আৰু শ্বিলঙৰ ভিতৰতো চাবলগীয়া বহুতখিনি বস্তু আছে, যেনেকৈ পুলিচ বজাৰকে ধৰি বা ৱাৰ্ডছ লেক, মিউজিয়াম, জু ইত্যাদি। আমি গৈছোঁ চহৰালৈ, তাতে আমাৰ ষ্টে আছে, আৰু এই গৈ থকা ৰাস্তাত কিছুমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, আৰু এনেকুৱা কিছুমান স্পটবোৰত মানুহবোৰ ৰখিলে তাতে চাহ বা গোমধান বা তেনেকুৱা কিছুমান ষ্টলছবোৰ আছে। আৰু দেখিছে নহয়, গোটেই ৰাস্তাটোৱে এনেকুৱা ধুনীয়া প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। আৰু ইয়াৰ লগতে কৈ দিওঁ যে পিকেডি হৈছে ভাল ফটোগ্ৰাফাৰ, আৰু মই হৈছোঁ ভাল ফটো উঠি ভাল পাওঁ, পজ দিয়া মানুহ। তো সেই দুইটা কম্বিনেশ্যন মিলি ধুনীয়া ধুনীয়া ফটোজ আপোনালোকৰ আগত দাঙি ধৰোঁ। আৰু সেয়াই, তাতে গৈ আমি কি কৰোঁ ব'লক চাওঁ। আদিয়া যিহেতু গাড়ীৰ ভিতৰত শুই আছে, সেইকাৰণে বহুত কেইখনমান ফটো উঠিব ট্ৰাই কৰিলোঁ। বহুতো বাহিৰৰ পৰা টুৰিষ্ট আহে, আৰু মেঘালয়ৰ ৰাস্তা পাতিবোৰ ধুনীয়া, আৰু বহুত ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে আজিকালি চেৰাপুঞ্জীত, আৰু বহুত ধুনীয়া ধুনীয়া স্পৰ্টছ এক্টিভিটিজবোৰ আছে। এইবোৰ ট্ৰাই কৰা নাই, কিন্তু চাবলগীয়াতো বস্তু বহুতেই আছে, সেয়েহে চাগে বহুখিনি পৰ্যটকক আকৰ্ষণ কৰে। আৰু এয়া আমি পাই গ'লোঁ চহৰাত, ওলাই চিধাই গ'লোঁ বজাৰৰ পৰা নিজে আনি, যিহেতু আমি কুক কৰি খাবও পাৰোঁ বা অৰ্ডাৰ দিবও পাৰোঁ, কিন্তু নিজে কিবা এটা টাইম পাছ হ'ব বনাই থাকোঁতে, সেই বুলি আমি এটা বাহিৰতে ট্ৰাই কৰিলোঁ নিজে বনাই খাবলৈ। এয়া পিকেডি বনাই আছে মাংস, আৰু মই বহুত ভাল পাওঁ পিকেডি, বহুত ধুনীয়া চিকেন বনায় বা মাটন বনায়, মাংসৰ সেই স্পেচিয়েলিষ্ট হয়। আৰু এনেকৈ আমি ৰাতিটো পাৰ কৰিলোঁ চহৰাতে।